हेलो नमस्कार गाइस কি বৰ্ম মুস্তাক আপোনালোকে চাইছে মুস্তাক ভ্লগ চেনেল আপোনালোকে হয়তো এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আৰু আমাৰ মাজত নাই ময়ো গাইস বিশ্বাস কৰিব পৰা নাছিলো কিন্তু প্ৰকৃততে এয়া সত্য যে জুবিন দা আৰু আমাৰ মাজত নাই জুবিন দা আত্মা যাতে চিৰশান্তি লাভ কৰে তাৰ কাৰণে আমাৰ দুগুণচুকীয়া অঞ্চলতো আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা ৰাখিছে তো বলকচোন কিমান মানুহ হয় কি আপোনালোকক দেখাম গাইস আজি যেহেতু শনিবাৰ আৰু মানুহে এসপ্তাহ ধৰি ৰৈ থাকে যে আজি বজাৰ কৰিম কোনেনো জানে যোৱা 19 তাৰিখে জুবিন দা ঢুকাব বুলি হেহে মানে আমাৰ দুগুণচুকীয়া অঞ্চলত যদি এদিন বজাৰখন বন্ধ হৈ যায় কিমান মানুহৰ অসুবিধা হ'ব কিমান মানুহ হয়তো বস্তু কিনিব যি ধৰণে বস্তু কিনিব লাগিছিল সেই ধৰণে বস্তু কিনিব নাপাব আজি দিনত বজাৰ হ'ব ৰাতি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে আপোনালোকক দেখাম আপোনালোকে দেখা পাব কিন্তু কেইটামান বুলি কৈছে দে গোটেই কেইজন নহয় কন্টেন্ট ক্ৰিয়েটৰ মানে ভিউজৰ কাৰণে জিটি কৈ দিয়ে তো আমাৰ এই পিন্ডি মানে গৈছিল জানতে আমাৰ দুগুণচুকীয়াখন কিবা বলে বাংলাদেশ বনাই দিলে মানে চাওকচোন গাইস মানে কি কম আপোনালোক ভিডিওটো দেখাই লৈছো তাৰ পিছত আপোনালোকে মতামতটো জনাব এই শনিবাৰীয়া বজাৰ হৈ আছে এইফালে দুগুণচুকীত মানৱতা আৰু এখান আমাৰ অসম নহয় নেকি বাংলাদেশ যাব নেকি জুবিনদাৰ কাৰণে এদিন বন্ধ ৰাখিব নোৱাৰে না বজাৰখন আপোনালোকে চালে ভিডিওটো তেওঁ কৈছে যে এইখন জুবিনদাৰ কাৰণে এদিন বন্ধ থাকিব নোৱাৰে নে মানে গাইস চাওক এদিন বজাৰখন বন্ধ হলে সবজিখিনি গল তাৰ পাছত আমাৰ মানে অঞ্চলটোৰ মানুহবিলাকো মানে যি কিনিব লাগিছিল তো গেলামালৰ দোকানত নাপায় সবজি তো মানে কিমান নাটনি হ'ব আপোনালোকে ভাবক আৰু কমেন্টত মতামতটো দিব তো বলক এতিয়া আমি ৰাতিলৈকে যাওঁ গাইস অনুষ্ঠানটো আৰম্ভ হ'ব হল কিন্তু সেই 19 তাৰিখৰ পৰা আজিলৈকে দুগুণচুকীয়া অঞ্চলত শোকৰ ছাঁ পৰি আছে এয়াই হৈছে বৃহত্তৰ দুগুণচুকীয়া অঞ্চলৰ জুবিনদাৰ প্ৰতি থকা মৰম বিপদৰ সময়ত হয়তো ট্ৰেফিক পুলিচো হ'ব পাৰে যেতিয়া বৃহত্তৰ দুগুণচুকীয়ালৈকে আহিছিল আৰু এনেদৰে তেওঁ গীত পৰিৱেশন কৰিছিল আৰু এয়া আপোনালোকে দেখিছে জুবিন গাৰ্গ বুলি গাইস এফালে আমাৰ দুগুণচুকীয়াত যে আহিছিল তেওঁ এফালে প্ৰগ্ৰাম চলি আছে আৰু এফালে অসমৰ হিমাৰ আমোদী জুবিন গাৰ্গ ডাঙৰীয়াৰ আজিৰ এই শ্ৰদ্ধাঞ্জলি আটাইৰে আগবঢ়াইছো গান শুনিছো দুখতো তেখেতৰ গান শুনিছো যাৰ গান শুনি আমি ডাঙৰ হৈছো সেইগৰাকী ব্যক্তি যোৱাকালিৰ পৰা আমাৰ মাজত নাই ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল অংশগ্ৰহণ কৰিবলৈ গৈ আজি তেখেতৰ অনুষ্ঠান হোৱাৰ কথা আছিলে ইয়াৰ আগতে তেখেতে সাগৰত চুইমিং কৰিবৰ কাৰণে গ'ল লগৰ পৰা লৈ গ'ল নিয়তিৰ খেল মৃত্যু কোনেও সহ্য কৰিব নোৱাৰে কোনো মৰি মৰি যোৱা নাই আমি জানো জুবিনদাৰ মনত অকৰা আছিলে কোনো বাধা দিলেও তেওঁ নুশুনে নিজৰ মতে কাম কৰে নিজে যি ভাল পায় তাকে কৰে তেওঁ কৈছিলে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই আৰু যি কয় চিধা চিধি কয় আমি ভবা নাছিলো যে ইমান কম বয়সতে আমাৰ মাজৰ পৰা আমাৰ এইটুকুৰা হীৰা নাইকিয়া হৈ যাব এই কথাটো আমি সহ্য কৰিব পৰা নাই প্ৰথম অৱস্থাত যেতিয়া আমি শুনিছো যে জুবিনদা সাগৰত চুইমিং কৰি থাকোঁতে শ্বাসজনিত অসুবিধা পাই মেডিকেলত ভৰ্তি হৈছিল বিশ্বাস কৰিব পৰা নাছিলো মনে মনে ভাবিছিলো যে জুবিনদাৰ মাজতে এনেকৈ অসুখ হয় মেডিকেলত এডমিট হোৱা আকৌ ভাল পায় আশা কৰিছিলো তেওঁ ভাল হ'ব বস্তুটো বিশেষভাৱে গুৰুত্ব দিয়া হোৱা নাছিলে কিন্তু তাৰ পিছতে যেতিয়া খবৰটো আহিল হৃদয়ে কান্দি উঠিলে অকল আমাৰ নহয় সমগ্ৰ বিশ্বই কান্দিছে অসমৰ জনসাধাৰণে কান্দিছে আজি গুৱাহাটীত যিটো পৰিৱেশ হৈছে যান জঁটৰ অৱস্থা মানুহ যাব নোৱাৰা অৱস্থা এটা হৈছে এটুকুৰা হীৰা আমি হেৰুৱাইছো
যিগৰাকী ব্যক্তিয়ে 35,000তকৈ অধিক গীত অসমক উপহাৰ দি থৈ গৈছে, যিগৰাকী ব্যক্তিয়ে বলিউডত নিজৰ স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছিলে, যিগৰাকী ব্যক্তিয়ে কম্প্ৰমাইজ কৰিব দৰকাৰ হ'লে বলিউডত গীত নাগাওঁ বুলি কৈ পিনে অসমৰ মাজত আহিছিল, অসমৰ হৈ কাম কৰিছিল। অকল গীতেই নহয়, যিগৰাকী ব্যক্তিয়ে দৰিদ্ৰ, মেধা, দুখীয়া আদি সকলো ধৰণৰ ব্যক্তিক সহায় কৰিছিল। তেখেতে অনুষ্ঠান কৰি যি ধন উপাৰ্জন কৰিছিল, সেই ধন তেখেতে ভাগাওঁতে নিজৰ পকেটৰ পৰা ধন নাইকিয়া হৈ গৈছিল। এনেকুৱা এটা দিন আহিছিল তেখেতৰ, ড্ৰাইভাৰৰ পৰা পইচা ধাৰলৈ দুখীয়া মানুহক ধন দিবলগীয়া অৱস্থা এটা হৈছিল। এনেকুৱা এজন ব্যক্তি হেৰুৱাটো আমাৰ কাৰণে বহুত ডাঙৰ ক্ষতি। গতিকে আমি সহ্য কৰিব নোৱাৰো, এনেকুৱা ক্ষতি আমাৰ যথেষ্ট ক্ষতি কৰিছে। জুবিন দা সদায় আমাৰ প্ৰিয় আছিল, সদায় প্ৰিয় থাকিব, অনাগত ভৱিষ্যতলৈকে জুবিন দা আমাৰ প্ৰিয় হৈ থাকিব। এই জেগাতে মই ডুমুৰিচিকি অঞ্চলৰ অনুষ্ঠান সভাপতিক মই ধন্যবাদ জনাইছো যে আমি ব্যক্তিগতভাৱে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত জুবিন দাক পাইছো, কিন্তু আমাৰ বৃহত্তৰ ডুমুৰিচিকি অঞ্চলৰ ৰাইজে দেখা নাছিলে। অনুষ্ঠান পাতি আমাৰ এই অঞ্চলৰ ৰাইজক জুবিন দাৰ লগত ফেচ টু ফেচ দেখা দেখি ভাল পৰাকৈ এটা সুবিধা কৰি দিলে, তেখেতৰ গীত শুনিবৰ কাৰণে সক্ষম কৰাই দিলে, তাৰ বাবে আমি ধন্যবাদ জনাইছো। আজি এই ঘটনাত আমি ডুমুৰিচিকিবাসীয়ে এটা বস্তু দেখুৱাই দিছো যে আমি সুখত হয়তো বেলেগ বেলেগে থাকিব পাৰো, দুখত আমি সদায় একেলগে আছো। আজি ডুমুৰিচিকিৰ 4টা অনুষ্ঠানে বিভিন্ন সময়ত বিভিন্ন ধৰণে অনুষ্ঠান অনুষ্ঠিত কৰে, বিভিন্ন ক্ষেত্ৰত অনুষ্ঠান অনুষ্ঠিত কৰে, কিন্তু আজি জুবিন দাই আমাক এক কৰি দিলে। ইয়াত আমি সকলোৱে লগ লাগি ইয়াতে এই সংক্ৰান্তীয় অনুষ্ঠান কৰিব লগা হৈছে। আজি জুবিন দাৰ ফটোত আমি ফুল দিব লগা হৈছে, ইয়াতকৈ বেলেগ কথা আৰু নাই। গতিকে অনুষ্ঠানটি অতি বেদনাদায়ক। সেয়েহে আমাৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিবৰ কাৰণে আমি এগৰাকী বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাইছো, আৰু গোটেই পৰৱৰ্তী অনুষ্ঠানটো চলাই দিবৰ কাৰণে মই আখতাৰ হুছেইনক আমন্ত্ৰণ জনাইছো। ধন্যবাদ জ্ঞাপন কৰিছো ৰায়ৰামোহন চৌধুৰী ডাঙৰীয়া। আৰু আমি পোনে পোনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মাজলৈ আগবাঢ়িছো। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলো চিপাঝাৰ সমজিলাৰ আয়ুক্ত শ্ৰদ্ধাৰ বা পাপৰি দাস ডাঙৰীয়ানী। তেখেত ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। মই পাপৰি দাস ডাঙৰীয়ানী আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি শুভাৰম্ভণি কৰিবলৈ অনুৰোধ জনাইছো। চাপৰি নামাৰিবি হা, এই সেইটো অলপ চাকিছো মচিনকা, এই চাকিটো অলপ এফালে চাপৰি নামাৰিবি মানে বহুত দেৰি সেইটো চাইড চাবি জুবিনৰ বিষয়ে দুটাৰ ক'বলৈ অনুৰোধ জনাইছো। ফটো ঠিকে আছে। অসমীয়া জাতিৰ কাৰণে মাত মাতি থকা, আমাৰ সকলোৰে কাৰণে মাত মাতি থকা এজন নিস্বাৰ্থ ব্যক্তি নহয়। আচলতে তেওঁ এজন নিজে এটা অনুষ্ঠান, এটা বৃহত্তৰ অনুষ্ঠান, আমাৰ অসমীয়াৰ বাবে গৌৰৱ। আমি তেওঁক লৈ গৌৰৱ কৰোঁ, তেওঁক লৈ অভিমান কৰোঁ। সেই অভিমান আজি তেওঁ যেনেকে কয় ধুমুহাৰ সৈতে বিলীন হৈ গ'ল, তেওঁ যে কৈছে সাগৰৰ তলিত শুবলৈ তেওঁৰ মন যায়, তেওঁ সঁচাকে সাগৰৰ তলিতে শুই গ'ল। তেওঁ আচলতে ইমান বিশাল আছিলে যে সেইকাৰণে চাগে সাগৰেই হৈ গ'ল। মোৰ সঁচাকে হাতখন কঁপিছে আচলতে আজি ক'বলৈ তেওঁৰ কথা। আমি আচলতে অসমীয়া গান যে গাবলৈ লৈছো, শুনিবলৈ লৈছো, আপোনালোকে সকলোৱে চাগে একমত হ'ব। জুবিনৰ কাৰণে আমাৰ প্ৰজন্মটোৱে গান, অসমীয়া গান শুনিছে, গাইছে, আৰু জুবিনদাৰটো কেতিয়াও মৃত্যু হ'ব নোৱাৰে।
তেওঁৰ শৰীৰে বিশ্ৰাম লৈছে তেওঁক আমি কম ৰেষ্ট ইন পিচ আমি তেওঁক নকওঁ ৰেষ্ট ইন মিউজিক বুলি কওঁ আজি চাগে স্বৰ্গত সঁচাকৈ খুব ধুনীয়া এটা মিউজিকেল সন্ধিয়া এটা হৈছে তাত চাগে তেওঁ ৰেষ্ট ইন মিউজিক মানে মিউজিকৰ লগতে তেওঁ কৰি আছে আমি জংকীবাক কওঁ যে জংকীবাই চাগে জুবিনদাৰ লগত আজি খুব ধুনীয়াকৈ কথা পাতি আছে আমি কেইদিনমান আগতে ভূপেন হাজৰিকাৰ ভূপেনদাৰ 100 বছৰীয়া শতবৰ্ষিনী পালন কৰিছিলোঁ হয়তো ভূপেনদাৰ লগতো আজি জুবিনদা খুব ধুনীয়াকৈ সংগীত তাতে কৰি আছে আমাক কন্দুৱাই থৈ গ'ল কিন্তু জুবিনদা কেতিয়াও মৃত্যু তেখেতৰ হ'ব কেতিয়াও নোৱাৰে তেওঁ জীয়াই থাকিব তেওঁৰ শিল্পৰ মাজেৰে তেওঁৰ সংগীতৰ মাজেৰে তেওঁৰ সংগীত আমি কেতিয়াও শুনা নাই আমাৰ যেতিয়া মনটো বেয়া লাগে তেতিয়া আমি জুবিনদাৰ সংগীত শুনো যেতিয়া মনটো ভাল লাগে তেতিয়াও আমি জুবিনদাৰ সংগীত শুনো যেতিয়া কেতিয়াবা পাৰ্টি কৰিব মন যায় লগৰ কেইটামান আহিছে তেওঁলোকৰ লগত কথা পাতিছোঁ তেতিয়াও জুবিনদাৰ সংগীত আমি শুনো এনেকুৱা এটা সংগীত নাই এনেকুৱা এটা পৰিৱেশ নাই য'ত আমি জুবিনদাৰ গান শুনা নাই ইয়াতে হয়তো যিমানখিনি মানুহ ওলাই আহিছে সেইখিনি মানুহক কোনোৱে মাতিব লগা হোৱা নাই আমাক কোনোৱে ইয়াতে মাতিব লগা হোৱা নাই স্বতঃস্ফূৰ্তভাৱে মানুহ তেনেকৈ ওলাই আহিছে কালি যেতিয়া আমি অফিচত থাকোঁতে মোক কোনোবা এজনে ক'লে বাইদেউ জুবিনদা নাই মই লগে লগে মোৰ চকুৰ পৰা পানী ওলাই গৈছে হয়তো আজি মোৰ কথাখিনি কওঁতে কেতিয়াও এনেকুৱা নহয় কপনি হয় হয়তো চবৰে পৰা মোৰ চকুৰ পৰা যেনেকৈ চকুৰ পানী ওলাই গৈছে সকলোৱে আমি ইমানখিনি গানৰ লগত জড়িত নহয় তথাপিও আমাৰেই যদি এনেকুৱা অৱস্থা হৈছে বাকী যিখিনি তেওঁৰ লগত থাকিছিলে তেওঁলোকৰ কেনেকুৱা অৱস্থা হ'ব তেওঁক আমি কেতিয়াও সংগীতজ্ঞ হিচাপে ভাবা নাই কেৱল সংগীতজ্ঞ হিচাপে ভাবা নাই তেওঁক আমি সকলোৱে এজন জানো তেওঁ পৰিয়ালৰহে আমাৰ ব্যক্তি প্ৰত্যেকৰে হয়তো তেনেকুৱাই লাগিছে সেইকাৰণে আমি দেখিছোঁ প্ৰতিটো চুকে কোণে সকলোৱে এনেকৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ সেই বীৰ সত্তাজনক মানে শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছে আমি এইটোৱে ক'ব পাৰিম যে জুবিনদাই আমাক বহুতখিনি দিলে বহুত গান দিলে যিটো আমি সদায় শুনি থাকিম আমি মৃত্যুলৈকে শুনি থাকিম তেওঁতো কেতিয়াও মৃত্যু নহয় তেওঁ অমৰেই হ'ব আমি কেৱল ক'ব পাৰিম জুবিনদাক যে জুবিনদা য'তেই আছা খুব শান্তিত থাকা বহুত কষ্ট কৰিলা ইয়াত বহুত কষ্ট পালা য'তেই আছা এতিয়া তুমি যাতে খুব সুন্দৰকৈ থাকা আৰু স্বৰ্গখন সঁচাই আজি বিৰাট সুন্দৰ হ'ব সকলোৱে মিলি গান গাব হয়তো আমি এইটোৱে ক'ব পাৰোঁ যে জংকীবাই ফাইনেলি জুবিনদাক পালে আৰু তেওঁলোকে হয়তো তাত আজি খুব ধুনীয়া এটা সন্ধিয়া কটাই আছে ধন্যবাদ চৰকাৰ শিক্ষক ৰত্নেশ্বৰ বৰুৱা ডাঙৰীয়াক পুষ্পাঞ্জলি অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ অভিনন্দন সম্পাদক ইন্দ্ৰাণু হুছেইন তেখেতক মই পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ দলৰ নামৰ সন্মানীয় সম্পাদক আমিৰকো মই হ'ব দা আমন্ত্রণ জানাইছো দৰং গ্ৰামীণ বিকাশ সমিতিৰ উপদেষ্টা মোবাইল দিয়া মানুহটো কবাৰ হৈ আকৌ পাৰিছো
আৰু এনেদৰে বাইক ৰেলী ষ্টাৰ্ট হ'ল বাইহাটা চাৰিআলিলৈকে ডুমুনি চকীৰ পৰা। তো বলক এইবাৰ দেখাওঁ মানে এইবাৰ কেনেকুৱাকৈ বাইক ৰেলী হয় আৰু আপোনালোকে দেখিব কিমান সংখ্যক যুৱকে অংশগ্ৰহণ কৰিছে। এয়াই হৈছে জুবিনদাৰ প্ৰতি থকা মৰম। সেই ডুমুনি চকীৰ পৰা বাইহাটা চাৰিআলিলৈকে গেঞ্জি আৰু লুংগি পিন্ধি চকত আহিছিল তেওঁ কিবা এটা কামত, গম পালে যে ৰেলী হৈছে আৰু লগে লগে বাইক এখনত উঠি পিছফালে আহি গ'ল বাইহাটা চাৰিআলি। FM lagi sisa.